নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল উজনিৰ পিছত এবাৰ মধ্য অসমত বানৰ সংহাৰ মথাউৰি ছিঙি জলমগ্ন হৈ পৰিছে বিশ্বনাথ আৰু দৰং জিলাৰ বহু অঞ্চল নোৱা নৈ শাকতোলা আৰু ব্ৰহ্মাজান নৈয়ে প্লাবিত কৰিছে গহপুৰ মঙলদৈ আৰু চিপাঝাৰৰ কেইবাখনো গাঁও ভগ্ন মথাউৰিৰ আতংক গহপুৰ মঙলদৈ চিপাঝাৰত ন অঞ্চল প্লাবিত বুধবাৰে ছিগা নোৱা নৈৰ মথাউৰিয়ে বুঢ়াই পেলাইছে মঙলদৈ সমষ্টিৰ ঔতলা গাঁও পঞ্চায়তৰ 8খন গাঁও ঔতলা বেঙাবৰা মথঙা অহকা অকলিবাৰী কপিলি সত্ৰ বেছিমাৰী আৰু দুৰ্গা গাঁৱত অসহায় অৱস্থা বানাক্ৰান্তৰ বাঢ়নি পানীত একাকাৰ ঘৰ দুৱাৰ পথাৰ সমাৰ বহু পৰিয়ালৰ চোতালত এককাল পানী বুৰ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি খৰস্ৰোতা নৈৰ দৰে পথৰ ওপৰেৰে বাগৰিছে পানীৰ ঢল ভগ্ন মথাউৰিৰে শুবোৱা পানীৰ ঢলে অচিৰেই 25খন গাঁও প্লাবিত কৰাৰ আশংকা স্থানীয় জনপ্ৰতিনিধিৰ বানাক্ৰান্তসকলৰ বাবে আমাৰ ঔতলা হায়াৰ ছেকেণ্ডাৰী ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে অলৰেডি 3খনকৈ গাঁও ঔতলাৰ বৃহত্তৰ এটা এৰিয়া গোটেইখিনি প্লাবিত হৈছে আৰু বিশেষভাৱে তেওঁলোকৰ ঘৰৰ মজিয়া সকলোতে পানী উঠিছে তেওঁলোকক আমি ইতিমধ্যে এই ঔতলা হায়াৰ ছেকেণ্ডাৰীলৈকে লৈ যোৱা হৈছে 3খনকৈ গাঁও বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে বেঙাবৰা অহকা মথঙা আৰু ইয়াৰ লগে লগে সমান্তৰালকৈ এই ধৰণে যদি পানী বাঢ়ি থাকে 25খন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে কেইবাশ বিঘা মাটি পানীৰ তলত আপোনালোকে দেখিছে বৃদ্ধকালত বানৰ প্ৰথম অভিজ্ঞতা লভি দিক বিদিক হেৰুৱাই পেলাইছে দৰং জিলাৰ বহু লোকে মানে এইখিনি পালো এতিয়া দুখ নকবি মানে মই এই জীৱনত মানে এই ফাৰ্ষ্ট পালো আহি চাওকচোন এয়া ঘৰৰ পৰিয়ালবিলাক ক'ত গ'ল ঘৰৰ পৰিয়াল চব সেইখিনি পাতিছিলে তাতে লৈ গ'ল এতিয়া মই মানে যাব পৰা নাই আৰু এইফালে গৰু ছাগল আছে মঙলদৈ নোৱা নৈৰ দৰে বুধবাৰে চিপাঝাৰত শাকতোলা নৈৰ মথাউৰিৰে সৰকা পানীয়ে আতংকিত কৰিছিল বহু লোকক অধিক বিপৰ্যয়ৰ পূৰ্বে বৃহস্পতিবাৰৰ পুৱাৰে পৰা জলসম্পদ বিভাগে মেৰামতি আৰম্ভ কৰিছে ভগ্ন মথাউৰিটোৰ ছিগা মথাউৰিৰ কামৰ পৰ্যবেক্ষণ কৰি ৰাইজক আশ্বস্ত কৰিলে জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে ডিপাৰ্টমেণ্টে খবৰ পোৱাৰ লগে লগে তীব্ৰতাৰে কাম আৰম্ভ কৰিছে আৰু যোৱা ৰাতিও কাম কৰি আছে আৰু ইয়াতে নহয় আৰু বহুত জেগাত আমাৰ চিপেজ বইলিং হৈছে এইবিলাক জেগাত কাম কৰি থকা হৈছে দৰং জিলাৰ দৰে বুধবাৰে ছিগা ব্ৰহ্মাজান নৈৰ গৰু ধৰাৰ মথাউৰিক লৈ আতংকিত হৈ পৰিছে বিশ্বনাথ জিলাৰ গহপুৰৰ ৰাইজ গৰু ধৰাৰ ছিগা মথাউৰিৰে শুবোৱা পানীয়ে বুঢ়াই পেলাইছে 4খন গাঁও অৰুণাচলত বৰষুণ হলে বিপদৰ আশংকাত ভুগিছে মথাউৰিৰ কাষৰীয়া গাঁৱৰ ৰাইজে মথাউৰিটো মানে সোনকালে বান্ধিলে মানে ৰাইজৰ ভাল হয় নহ'লেতো খেতি বাতি বহুত লোকচান কৰিছেই আৰু আকৌ যদি আজিকালিৰ ভিতৰত যদি নেবান্ধে তেতিয়া বহুত মাটিৰ লোকচান কৰি দিব ৰাইজৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে ক্ষতি যথেষ্ট হৈছে মানুহৰ বৃহস্পতিবাৰৰ পৰা গৰু ধৰাৰ ভগ্ন মথাউৰি মেৰামতি কৰাৰ দাবী বানাক্ৰান্তৰ মথাউৰিটো কাম আৰম্ভ কৰিব লাগে কিয় আকৌ যদি পানী বাঢ়ে আমি এনেদৰে ডুবিয়ে থাকিম আমাৰ এয়া খেতি পথাৰ অনেক অনিষ্ট হৈছে আৰু আমি এতিয়া যেতিয়া অৰুণাচলত পানী হ'ব আকৌ আমি ডুবিয়ে থাকিম উজনি অসমত বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে বিশ্বনাথ আৰু দৰং জিলাৰ ভগ্ন মথাউৰিয়ে দুশ্চিন্তাত পেলাইছে মধ্য অসমৰ ৰাইজক গহপুৰৰ পৰা পলাশ ফুকন আৰু মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মঙলদৈত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে নোৱা নৈৰ সংহাৰী বানত মঙলদৈত হাহাকাৰ পৰিস্থিতি কালৰূপী বানে নিমিষতে উটুৱাই নিছে পথ দলং ইফালে কাৰ্বি পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে উফন্দি উঠিছে ডিজু নৈৰ বাঢ়নি পানীয়ে বুঢ়াইছে চামগুৰিৰ শতাধিক পৰিয়ালৰ ঘৰবাৰী উজনিৰ পাছত মধ্য আৰু উত্তৰ অসমতো বান বিভীষিকা
ছিগিছে মথাউৰি ডুবিছে ঘৰ পথ সকলো কালৰূপী বানে উটুৱাই নিছে পথ দলং নোয়ানৈ সংহাৰী বানত মঙলদৈত হাহাকাৰ মাজবাটতো সংহাৰী ৰূপ লৈছে পাগলাদিয়া নদীয়ে বলিয়া বানে বুঢ়াই পেলাইছে বহু গাঁও কৃষিভূমি ধনশ্ৰী ঘাট প্ৰাথমিক চিকিৎসালয় বানত ডুব যোৱাত অঞ্চলটোৰ 50খনতকৈ অধিক গাঁৱৰ ৰাইজৰ লাগিছে হাহাকাৰ মাজবাট বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে অৰুণাচল পাদদেশৰ পৰা বৈ অহা যি পাগলা নৈৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে মাজবাট বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল যোৱা 3 দিন ধৰি পানীৰ প্ৰবল খপত আমাৰ হস্পিটেলখন ডুব গৈ আছে বিশেষকৈ স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত আমাৰ এই হস্পিটেলখন আমাৰ আশা আৰু ভৰসা কিন্তু প্ৰত্যেক বছৰে এই সময়ত আমি কমসে কম 1 মাহলৈকে আমাৰ ইয়াত পানীৰে উপচি পৰে পাগলাদিয়া যেতিয়া নদীটো পানী বাঢ়ি আহে তেতিয়া পানীৰে সম্পূৰ্ণ বিধ্বংস কৰি দিয়ে আমাৰ এই স্বাস্থ্য কেন্দ্ৰখন ইফালে কাৰ্বি পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে উফন্দি উঠিছে ডিজু নৈৰ বাঢ়নী পানীয়ে একেটা পষেকতে দ্বিতীয়বাৰৰ বাবে বানত বুঢ়াই পেলাইছে কলিয়াবৰৰ ডিজু বস্তি শিয়ালেখাইটি আৰু খলিহামাৰীৰ বিস্তীৰ্ণ অঞ্চল নাজল নাস্থল অৱস্থা হৈছে 5 শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰলৈ ঢপলিয়াইছে বানাক্ৰান্ত ৰাইজ কালাপানী ডিজুভেলি আমগুৰি আৰু লেটেং চাহ বাগিচা আদি অঞ্চলত অধিক ভয়াবহ হৈ পৰিছে পৰিস্থিতি পুনৰ ডিজু নৈ বানত প্লাবিত হৈছে কলিয়াবৰৰ কালাপানী অঞ্চল আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে আৰু এই বিগত কিছুদিন ধৰি কাৰ্বি পাহাৰত অব্যাহত বৰষুণৰ ফলত এনেদৰে পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে এক প্ৰকাৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে ডিজু নৈ আৰু এতিয়ালৈকে আমি প্ৰায় 250-300 মান মানুহ উদ্ধাৰ কৰিছোঁ আমি অহা পোৱাৰ পিছত আৰু আমি অহা আগমুহূৰ্তত যেতিয়া পানী বাঢ়ি আহিছে বুলি গম পাইছে ৰাইজে কিছু মানুহ আগতে ইয়াৰ পৰা ওলাই গৈছে সামগুৰিতো ডিজু নৈৰ বাঢ়নী পানীয়ে লৈছে কালৰূপ বানে প্লাবিত কৰিছে ঘৰ দুৱাৰ বিদ্যালয় সকলো গৰমৰ বন্ধ খোলাৰ পিছতেই বানৰ বাবেই পুনৰ বন্ধ হৈ পৰিল দক্ষিণ খলিহামাৰী প্ৰাথমিক বিদ্যালয় বোকাখাতৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ দলামৰাত ডিফলু নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দলং কোবাল সুতে দলং উটুৱাই নিয়াত দলামৰাৰ মালাচিত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত বহু পৰিয়ালৰ ঘৰ দুৱাৰ বানত ডুব যোৱাত অসহায় বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত অসম তথা ইয়াৰ দাঁতি কাষৰীয়া ৰাজ্যকেইখনত ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলতে এতিয়া জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি প্ৰতিদিনে এনেদৰেই বানত বুৰ গৈছে ন অঞ্চল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উজনি অসমত এতিয়াও অবৰ্ণনীয় ৰূপ ধাৰণ কৰি আছে জলপ্ৰলয়ে দৰিকা নৈৰ বাঢ়নী পানীয়ে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল বুঢ়াই ৰখাৰ বিপৰীতে টিয়কত 17 দিন ধৰি পানীৰ তলত আবদ্ধ হৈ হাহাকাৰ কৰিবলগীয়া হৈছে বহু পৰিয়ালে বান বোকা আৰু পলসত এফালৰ পৰা উজনিৰ বহু অঞ্চল ধাহি মুহি যোৱাৰ উপক্ৰম হৈছে দৰিকা নদীৰ জলস্তৰ হ্ৰাস পোৱা নাই এতিয়াও জলমগ্ন শিৱসাগৰৰ বহু অঞ্চল নেপালী খুঁটিত পানী শুকাইছে কিন্তু পৰিস্থিতি অবৰ্ণনীয় 17 দিনে পানীৰ তলত টিয়কৰ দুটাকৈ অঞ্চল জলপ্ৰলয়ৰ বিভীষিকাৰ কেতিয়া অন্ত পৰিব সেয়া অনুমান কৰা কঠিন শিৱসাগৰ চৰাইদেউৰ বিভিন্ন প্ৰান্তত পানী শুকাইছে কিন্তু এতিয়া পলসৰ বাবে দুশ্চিন্তাত পৰিছে বানাক্ৰান্ত
জলপ্ৰাণৰ বাবে হেৰুৱালে ঘৰ প্ৰয়োজনীয় সামগ্ৰী এক প্ৰকাৰ দিশহাৰা বন্যাৰ্ত দৰিকা নদীৰ পানী আজিও বিপদসীমাৰ ওপৰেৰে বৈ থকাত শিৱসাগৰৰ বহু অঞ্চল প্লাবিত হৈয়ে আছে বিশেষকৈ বেদবাৰী মৌজাৰ গন্ধিয়া নপাম কোঁৱৰগাঁও দ নিমাইজান বেতনী পাম ভাধৰা কৃষি পাম নিগম পাণবেচা মৌজাৰ লৰাপুতা লুৰুকি আদি অঞ্চলসমূহ বানপানীত ডুবি আছে আনহাতে এই ঠাইসমূহলৈ কঠীয়া যোগান ধৰিলেও এইবাৰ যে ৰোপণ কৰিব নোৱাৰিব সেয়া নিশ্চিত এনে পৰিস্থিতিত অধিক উদ্বিগ্ন হৈ পৰিছে কৃষক ৰাইজ ধানৰ প্ৰায় ডুব গৈছে পানীৰ তলত গ'ল অকল ওপৰৰ ধানখিনিহে বাচিছে তলৰখিনিতো এতিয়া কঠীয়া জগিলেগৈ ধৰক পুখুৰী ফিচাৰী মাছ আছিলে বহুত সেই মাছখিনি ওলাই গ'ল ধৰক তাৰপিছত কুকুৰা অলপ আছিলে কুকুৰাও সেইবোৰ মৰিলে হাঁহকেইটাতো এতিয়া নাপাত্তাই হ'ল ক'ত গ'ল সোণাৰীত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি 17টা দিন ধৰি পানীৰ তলতে আবদ্ধ হৈ আছে তিয়ক পৌৰসভাৰ অন্তৰ্গত নতুন চাপৰি আৰু বাঁহবাৰী অঞ্চল দীৰ্ঘদিন ধৰি বানত আবদ্ধ হৈ থকাত অঞ্চলটোৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে বানৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ অভাৱত তীব্ৰ সংকটৰ সৃষ্টি হৈছে বন্যাৰ্তই ঘৰৰ ভিতৰতে চাং পাতি কোনোমতে দিন অতিবাহিত কৰিছে কাকজান তিয়ক আৰু পুথি নদীৰ বাঢ়নি পানীয়ে তিয়কত পুনৰ বুৰাই পেলাইছে ন অঞ্চল আনহাতে বানে প্লাবিত কৰিছে তিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্যন্ত পানী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পূৰ্বতে তিয়কৰ যি হাতত ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথত পানী উঠা আমি দেখা নাছিলোঁ আমি যেতিয়া তিয়কৰ যে ৰাষ্ট্ৰীয় ঘাইপথ চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণ কৰা হ'ল সেই সম্প্ৰসাৰণ কৰাৰ সময়ত বিভিন্ন নিৰ্মাণকাৰী সংস্থা আছিল সেই নিৰ্মাণকাৰী সংস্থাবোৰক আমি তিয়কৰ যিসমূহ অঞ্চল আছিল সেই অঞ্চলসমূহৰ ওপৰত তেওঁলোকক আমি দৃষ্টি নিক্ষেপ কৰাইছিলোঁ কিন্তু তেওঁলোকৰ নিজৰ মৰ্মতালে এই কামসমূহ তেওঁলোকে সম্পাদন কৰি গ'ল দেখিছে আপোনালোকে যিবোৰ নলা নিৰ্মাণ কৰিছে নলা নিষ্কাশনৰ যিবোৰ নিৰ্মাণ কৰিছে সেই নলা নিষ্কাশনৰ সলনি সেই নলাইদি পানী সোমাই আজি তিয়ক নগৰ প্লাবিত কৰি দিছে তিয়ক নগৰ অঞ্চলেই নহয় তিয়ক নগৰৰ দাঁতিকাষৰীয়া যি আৱাসিক এলেকা আছে সেই আৱাসিক এলেকাসমূহতো প্ৰায় 8 পৰ্যন্ত পানী সোমাই তেওঁলোকে আজি শংকিত হৈ আছে বান বিধ্বস্ত মৰিয়নিৰ চেলেংহাট চাহ বাগিচাৰ সুমনি পথাৰত বৃহস্পতিবাৰে উপস্থিত হয় মন্ত্ৰী ৰামেশ্বৰ তেলী প্ৰণয়ংকৰী বানত গৃহহীন হোৱা 25টাকৈ পৰিয়ালক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে প্ৰায় 30খন চাহ বাগিচা ইতিমধ্যে এই বানত ইতিমধ্যে আক্ৰান্ত হৈছে ক্ষতিগ্ৰস্ত হৈছে তাৰ 11খন এনেকুৱা চাহ বাগিচা য'ত নেকি যথেষ্ট ক্ষয়ক্ষতি আছে তাৰ ভিতৰত এইখন চাহ বাগিচা অৰ্থাৎ চেলেঙাট ইতিমধ্যে কম্বল আঁঠুৱা লগতে আমিও খোৱা বস্তু কিছুমান লৈ আহিছোঁ আমি দিছোঁ যাতে তেওঁলোকক আমি হয়তো তেওঁলোক ক্ষতিপূৰণ আমি পূৰণ কৰিব নোৱাৰোঁ কিন্তু আমি যিমান পাৰিছোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু অসম চৰকাৰ ভাল পাই ইতিমধ্যে বিভিন্ন ধৰণৰ ইতিমধ্যে সহায় কৰিবৰ কাৰণে আগবাঢ়িছে এক প্ৰকাৰ উজনিৰ বান বিধ্বস্ত অঞ্চলত এতিয়া হাহাকাৰ বান বোকা পলসে বিধ্বস্ত কৰা বাসগৃহত অজস্ৰজনৰ হুমুনিয়া এই বিভীষিকাৰ পৰা কেতিয়া জনতাই মুক্তি লাভ কৰে সেয়া সময়ৰ হাতত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ তিয়কৰ পৰা দিগন্ত হাজৰিকা সোণাৰীৰ পৰা হানসিং কৌৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোনো লোকক বান সাহায্য দিয়াৰ পূৰ্বে সাৱধান হওক কিয়নো একাংশ জনপ্ৰিয় ব্যক্তিৰ নামত ফেক কিউআৰ ব্যৱহাৰ কৰি ধন ঘটি আছে দুষ্ট চক্ৰই এই ক্ষেত্ৰত সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ সতৰ্ক সাৱধান সাহায্য দিওঁতে সাৱধান এতিয়া বৰ্তমান বজাৰত কিউআৰ কোড ঘূৰি ফুৰিছে যাৰ বাবে আৰক্ষীও সতৰ্ক হৈছে বিশেষ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰথম কথাটো হৈছে যে এই সময়ছোৱাত অৰ্থাৎ 19 তাৰিখৰ পৰা আজি দিনটোলৈকে বিভিন্নজনে সহায় আগবঢ়াইছে সাহায্য আগবঢ়াইছে আৰু যোনে যেনে ধৰণে পাৰে 10-20 টকা যেনেকৈ পাৰে বা লাখ টকালৈকে মানুহে দি আছে সহায় কৰি আছে
প্ৰথমতে যদি আমি কওঁ যে সময় গগৈ বৰ্তমান তেওঁ যথেষ্ট চৰ্চিত এগৰাকী ইনফ্লুৱেঞ্চাৰ তেওঁ নিস্বাৰ্থভাৱে বিভিন্নজনৰ কাৰণে আটাইবোৰ বৰ্ণাত্মকৰ কাৰণে তেওঁ কাম কৰি আছে তেওঁ আনকি পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি কণমানি শিশুলৈকে তেওঁ উদ্ধাৰ কৰিছে সেই সময় গগৈ নাম লৈ এছামে চলাইছে দুষ্কাৰ্য তাৰে এজন লোকে এজন বিশেষ ব্যক্তিয়ে আমি ইয়াতে দেখুৱাইছো তাৰ নাম হৈছে মনোৰঞ্জন দাস এই মনোৰঞ্জন দাস নামৰ এগৰাকী যুৱকে তেওঁ কি কৰিছে এনেধৰণে সময় গগৈ নাম লৈছে আৰু কেইবাগৰাকীও তেওঁ ভাল ইনফ্লুৱেঞ্চাৰ যিসকলে কাম কৰি আছে তাত তেওঁ অহৰহ তেওঁলোকে কাম কৰি আছে দিনে নিশাই কাম কৰি আছে আৰু যিবোৰ ছ'চিয়েল মিডিয়াত সকলোৱে দেখি আহিছে আৰু বিভিন্নজনে তেওঁলোকৰো একাউণ্টলৈ তেওঁলোকে পইচা পঠাবলৈ নিজে বিচাৰিছে যে আমাক একাউণ্ট নম্বৰ দিয়ক আপোনালোকৰ কিউআৰ কোড দিয়ক আমিও আপোনালোকক সহায় কৰিম দেশ বিদেশৰ পৰা সহায় আগবঢ়াইছে তাৰ মাজত সুযোগ লৈছে এই মনোৰঞ্জন দাস নামৰ এজন মনোৰঞ্জন দাস এনেকুৱা বহুত আছে আমি মনোৰঞ্জন দাসৰ কথাই কওঁ তেওঁ কি লিখিছে সময় গগৈ বানপানীৰ মাজত উদ্ধাৰ কৰা গৰ্ভৱতী মহিলা দুগৰাকীৰ এগৰাকী কালি ৰাতিপুৱা এগৰাকী মৰম লগা কণমানি জন্ম দিয়ে এতিয়া কথা হৈছে তেওঁ এইখিনি খবৰ ক'ৰ পৰা পায় তেওঁ ছ'চিয়েল মিডিয়াৰ পৰাই পায় তেওঁ সময় গগৈৰ পৰাই আপডেটখিনি পাই থাকে কাৰণ তেওঁ দি থাকে যিহেতু গতিকে তাৰ পিছতে তেওঁ ইয়াৰ সুযোগ কেনেধৰণে ল'লে তেওঁ এনেকুৱা এটা আপডেট দিলে মানুহক আৱেগিক কৰি তোলে কাৰণ বৰ্তমান আমি সকলোৱে আৱেগিক এটা অৱস্থাৰ মাজেৰে আমি পাৰ কৰিছোঁ গতিকে যেতিয়া তেওঁ এইখিনি কথা উল্লেখ কৰিলে আৰু লগতে তেওঁ কৈ দিয়ে কোনোবাই যদি সহায় কৰে এটা কিউআৰ কোড দিয়ে উল্লেখযোগ্য কথাটো হৈছে যে সেই কিউআৰ কোডত 10-20 টকাকৈ বহু টকা ইতিমধ্যে দিছে কাৰণ তেওঁৰ নাম লৈছে ইনফ্লুৱেঞ্চাৰ আৰু সেই ইনফ্লুৱেঞ্চাৰসকলে কাম কৰি থকা সকলোৱে দেখি আছে কিন্তু সেই কিউআৰ কোড অৰ্থাৎ সেই একাউণ্ট নম্বৰটো তেওঁৰ ব্যক্তিগত একাউণ্ট নম্বৰ এই মনোৰঞ্জন দাস নামৰ ব্যক্তিগৰাকীয়ে সামাজিক মাধ্যম ফেচবুকত আন এজন ব্যক্তিৰ নাম ব্যৱহাৰ কৰি নিজৰ কিউআৰ কোডত বান সাহায্য নামত ধন সংগ্ৰহ কৰে বিষয়টো মাজুলী আৰক্ষীৰ দৃষ্টিগোচৰ হয় কাৰণ এনেকুৱা ধৰণৰ দুষ্কাৰ্য লুকাই নাথাকে লাহে লাহে কথাবোৰ পোহৰলৈ আহিল মাজুলী আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁক গ্ৰেপ্তাৰ কৰিলে সোধা পোছা কৰোঁতে উৰহী গছৰ ওলাল যে সেই একাউণ্ট নাম্বাৰ প্ৰকৃততে সেই ইনফ্লুৱেঞ্চাৰ নহয় আকৌ কৈছোঁ যে এজন নহয় আৰু বহুকেইজন ইনফ্লুৱেঞ্চাৰৰ নাম তেওঁ ব্যৱহাৰ কৰিছে গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ পিছত এইগৰাকী মনোৰঞ্জন দাসে কি ক'লে আগবঢ়াই লৈছে বিনা পাৰ্মিশ্যনত মই সময় গগৈ পাৰ্মিশ্যন নোলোৱাকৈ মই তেওঁলোকৰ ফটো আপলোড কৰি মই মোৰ স্কেনাৰ দি মই পইচা সংগ্ৰহ কৰিছিলোঁ বান সাহায্য নামত চৰি মোৰ বহুত ডাঙৰ ভুল হ'ল মোক অসমবাসী ৰাইজে মোক ক্ষমা কৰি দিব এই পইচাটো মই কাকো দিব পৰা নাই আজি মোৰ ঘৰত পুলিচ আহিলে অচি ছাৰ আহিলে আমাৰ মাজুলীৰ জেঙাই থানাৰ অচি ছাৰ আহিলে অচি ছাৰ আহি মোৰ ঘৰত তেনেকৈ ক'লেহি অচি ছাৰে মোক কৈছে যে তুমি এটা কাম কৰা যিসকল ব্যক্তিৰ পৰা তুমি এই পইচাটো লৈছিলা তেওঁলোকক ৰিটাৰ্ণ কৰি দিয়া বুলি মোক মানে তেওঁ ক'লে এয়া আছিল মনোৰঞ্জন দাসৰ ভাষ্য মাজুলী আৰক্ষীয়ে আহ্বান জনাইছে সকলোকে চাই চিতি সাহায্য আগবঢ়াওক এনেধৰণৰ কিউআৰ কোড যি কিউআৰ কোডত টকা নিদিব নিজে সতৰ্ক হওক সজাগ হওক সাৱধান হওক নহ'লে এনেধৰণে দুষ্ট চক্ৰই আপোনাক লুটি নিব সেই টকা আপোনালোকে প্ৰকৃত লোকৰ হাতত নপৰেগৈ কি আৰু যদি কেতিয়াবা আপুনি টকা দিছে বা তেনেকুৱা ধৰণৰ কিউআৰ কোড আপোনালোকে দেখিছে বা এনেকুৱা ধৰণৰ মেছেজবোৰ ছ'চিয়েল মিডিয়াত দেখিছে ওচৰৰ থানাত অৱগত কৰক নাম সহকাৰে ওচৰৰ থানাত অৱগত কৰক আৰু নাইবা যদি মাজুলী আৰক্ষী হোৱা কথা মাজুলী আৰক্ষীয়ে যিহেতু জনাইছে বিনম্ৰ অনুৰোধ জনাইছে গতিকে মাজুলীৰ যদি হয় মাজুলী আৰক্ষী চকী লগতে মাজুলী আৰক্ষীয়ে কৈছে যে বানপীড়িত লোকসকলৰ সহায় তেওঁলোকৰ কাষত থিয় এনেদৰে আৰু এটা কথা এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে যে আজি মুখ্যমন্ত্ৰীগৰাকীয়েও এই কথা উল্লেখ কৰিছে যে এনেধৰণে কিউআৰ কোড লৈ ক'তো আপোনালোকে ধন সংগ্ৰহ নকৰিব কাৰণ যিখিনি টকা ইতিমধ্যে দি থকা হৈছে যি ধৰণৰ সাহায্য যি ধৰণৰ সহায় পাই আছে সেয়া পাই আছে নহ'লে বা আপোনাৰ টকা আপোনাৰ কষ্টপৰ্জিত টকা সেই প্ৰকৃত ব্যক্তিগৰাকী বা সেই বানপীড়িত লোকৰ হাতত কেতিয়াও নপৰিব দুষ্ট চক্ৰৰ হাতত কাৰণ এছাম দুষ্ট চক্ৰ ইয়াত ঘূৰি ফুৰিছে কিউআৰ কোড লৈ বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে তাৰমানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় এইটো এটা উদাহৰণহে আছিল এনেকুৱা ধৰণৰ হয়তো আৰু বহুতে এই কাণ্ড ছ'চিয়েল মিডিয়া যোগে চলাই আছে য'ত কিউআৰ কোড তেওঁলোকে দি আছে আৰু আপুনি বা আমিও সহজ সৰল আমাৰ দৰে মানুহবোৰক তেওঁলোকে ঠগি আছে লুটি আছে সেই টকা সেই যিকেইগৰাকীয়ে সহায় কৰি আছে বানপীড়িত ৰাইজৰ ওচৰত আছে তেওঁলোকৰ জনপ্ৰিয়তাৰ সুযোগ বুজি এই সকলোকে লুটি আছে আপোনাক আমাক সকলো
আৰু বান সাহায্যৰ নামত সংগ্ৰহ কৰা ধনৰ ওপৰত CIDৰ নজৰ UPI QR কোডেৰে ধন সংগ্ৰহ কৰা একাধিক একাউণ্ট আহিব তদন্তৰ আওতাত ভুৱা বান সাহায্য অভিযানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী আৰক্ষীৰ বান সাহায্যৰ ধন আত্মসাৎ কৰিলেই জালত পৰিব আৰক্ষীৰ সন্দেহজনক একাউণ্টৰ ওপৰত তদন্তকাৰী সংস্থাৰ তীক্ষ্ণ নজৰ ছ'চিয়েল মিডিয়া যোগেৰে বান সাহায্যৰ নামত ধন সংগ্ৰহ একাংশৰ প্ৰায় 50টা ছ'চিয়েল মিডিয়া একাউণ্টত চাইবাৰ সেলৰ নজৰ বান সাহায্য দিয়াৰ পূৰ্বে সংগঠনৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ আহ্বান ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকললৈ অসম আৰক্ষীৰ সতৰ্কবাণী অসম আৰক্ষীৰ CID গোটে গঠন কৰিছে এটা তদন্তকাৰী দল তিতাবৰৰ বেকাজানত চৰকাৰী বান সাহায্যক লৈ আৰম্ভ হৈছে বিতৰ্ক প্ৰশাসনে প্ৰকৃত বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ নকৰাৰ অভিযোগ তুলিছে বঞ্চিত বন্যাৰ্তই চাউল দাইল বিতৰণ কৰিয়ে দায়িত্ব সামৰিছে প্ৰশাসনে বহু বন্যাৰ্তই লাভ কৰা নাই মিঠাতেলৰ লগতে নিমখ আদি বেকাজানত আচলতে তিতাবৰ প্ৰশাসনে বান সাহায্য বিতৰণ কৰিছিলে আৰু বান সাহায্য বিতৰণ কৰাৰ পাছত বিতৰ্ক এক সৃষ্টি হৈছে কাৰণ যিসকলে প্ৰকৃত হিতাধিকাৰী তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে অকল চাউল আৰু দালি দি পেলাই দায়িত্ব সামৰিলে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে বেকাজানত তিতাবৰ প্ৰশাসনক সৰ্বত্ৰে ধিক্কাৰ দিছে স্থানীয় ৰাইজে চাউল আৰু দাইল পাইছোঁ আৰু একো পোৱা নাই মিঠাতেল নাই পোৱা আৰু নিমখ নাই পোৱা দালি 2টামান হয় 4টা মানুহ তাৰপৰা আকৌ চাউল 3 কেজিমান হ'ব আপোনালোকে তেল নাপালে তেল আৰু নিমখ নাই সম্পূৰ্ণ ঘৰটো আচলতে জলমগ্ন এই প্ৰকৃত হিতাধিকাৰী এওঁলোকে আচলতে সকলো প্ৰাপ্যবিলাক পাব লাগে প্ৰকৃত হিতাধিকাৰী বঞ্চিত কৰি একাংশ হিতাধিকাৰীক প্ৰদান কৰা হ'ল বুলি তেওঁলোক অভিযোগ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰিলে আপোনালোকৰ গোটেই খেতি পথাৰ গোটেই ধ্বংস হৈ গ'ল বাৰী ঘৰ খেতি পথাৰৰ পৰা আদি কৰি আপোনালোকে এতিয়া দেখুৱাবলৈ যাবলৈও আমাৰ দিগদাৰ হৈ আছে পানী নহ'লে দেখুৱালেগৈ হেতেনে পানী বাৰী খেতি পথাৰ মানে আপোনালোকে ক'বলৈ নাই আমাৰ টোটেলে আৰু সাহায্যৰ নামত আমাৰ একোৱে নাই মুঠতে কালি ৰিলিজ বুলি নামত পাইছোঁ চাউল 2.5 কেজিমান হ'ব তাৰপৰা দালি 400 গ্ৰামমান হ'ব আমাৰ খিচিৰি মানে আপোনাৰ অংগনবাড়ী স্কুলত তাতকৈ ভালকৈহে দায়িত্ব দি আছে নেকি খানা দুখৰ বিষয় আচলতে এইসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তেওঁলোকে নিজৰ দায়িত্ব সামৰিছে আচলতে চাউল আৰু তেল দিয়ে দায়িত্ব সামৰিলে প্ৰশাসনে তেওঁলোকে চাউল দিছে মানুহটোৰ প্ৰতি এমক নহয় এমকটোকৈ কম দালিৰ পোৱা দিনটোৱে 4টাৰ ভিতৰত মানে 2 টিং নহয় তাকে কম দিছে সেয়া ফিটি খাবলৈহে দিছে ভাত খাবলৈ দিয়া নাই নহয় আমাক মোক যি বিলাই হৈছে ক'লো মই আজি বন্তি জ্বলাব পৰা নাই নাম গুৰু ঘৰত এইকেইদিন এনেকুৱা পলহ ইমান পলহ যিসকলে প্ৰকৃত হিতাধিকাৰী তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে অকল চাউল আৰু দালি দি পেলাই দায়িত্ব সামৰিলে অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চেঁচা নৈৰ নাৰায়ণপুৰত সংহাৰ এতিয়াও বানৰ কবলত ৰংজান ফুটাভোগ অঞ্চল বানৰ বাবে মৃতলোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও এতিয়া ঠাইৰ অভাৱ হৈছে আজি পুৱা মৃত্যু ঘটে অঞ্চলটোৰ ৰেৱতী দাস নামৰ এগৰাকী বৃদ্ধাৰ ওখ ঠাইৰ অভাৱত কলৰ ভূৰতে বৃদ্ধাগৰাকীৰ মৃতদেহ সৎকাৰ কৰে গাঁওবাসীয়ে আজি বুলি নহয় আজি বহুত বছৰৰ পৰা আমি এনেকৈ যন্ত্ৰণা ভুগি আছোঁ এয়া মানুহ মৃতকক আমি কলৰ ভূৰ সাজি এয়া খৰি দাহ সংসাৰ কৰিবলগীয়া হৈছে গতিকে আমি এতিয়া উপায় নাই একেবাৰে মানে উপায় নাই বান পৰিস্থিতি পৰি আজি ফুটাভোগ আজি আমাৰ ফুটাভোগ 10 নম্বৰ ৱাৰ্ডত আজি ঘৰত পানী সোমাই যোৱাৰ কাৰণে কলৰ ভুই সাজি আজি মৃতকৰ সদাহ কৰিব লগা হৈছে এনেকুৱা পৰিস্থিতিৰ কাৰণে আমি আজি গাঁৱৰ ৰাইজে এই পানীৰ ওপৰতে কলৰ ভূ সাজি আমি আজি সদাহ কৰিব লগা হৈছে এতিয়াও পানীৰ তলতে আছে শিৱসাগৰৰ বহু গাঁও দৰিকা নৈৰ বাঢ়নি পানীয়ে বুঢ়াই ৰাখিছে বহু অঞ্চল নৈৰ পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাৰ বাবেই বানত বুৰি আছে অঞ্চলটো 18 দিনে হাহাকাৰ কৰিছে
অসহায় বন্যাৰ্তই। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও বহু অঞ্চল তথা বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে, ডুব গৈ আছে। বিশেষকৈ দৰিকা নদীৰ বাঢ়নী পানীয়ে যিবিলাক গাঁও প্লাবিত কৰিছিলে তাত এতিয়াও পানী আছে। দৰিকা নদীৰ সেই পানী ওলাই যোৱাৰ বৰ্তমান বিশেষ সুবিধা নথকাৰ বাবে বৃহত্তৰ এলেকা বৰ্তমানেও পানীত ডুব গৈ আছে। মই দেখুৱাইছোঁ পৰিৱেশ। মই বৰ্তমান এই ঠাইখিনিলৈ বাতৰি সংগ্ৰহৰ বাবে ভূঁ লৈ আহিবলগীয়া আছে, কলৰ ভূঁ। গতিকে এতিয়াও অহা যোৱা কৰাৰ যাতায়াতৰ বাট পথসমূহ ইয়াত ডুব গৈ আছে পানীত। এইখন মই দেখুৱাইছোঁ, এইখন এখন কঠীয়াতলী আছিলে। এই এতিয়াও এখন ট্ৰেক্টৰ এনেধৰণে পানীত ডুব গৈ আছে। আজি 17 দিন হ'ল, 17 দিনে এই দৰিকা নদীৰ যিখিনি পানী সোমাইছিলে এই পানীসমূহ ওলাই যোৱা নাই। গতিকে ইয়াৰ যিবিলাক এই ভিতৰুৱা ঠাইসমূহলৈ অহা যোৱা কৰা যিবিলাক বাট পথ সেইবিলাক সকলো প্লাবিত হৈ আছে। এইটো ঘৰ দেখিছে, ঘৰৰ ভেটিটো কিছু ওলাইছে কিন্তু চোতাল সম্পূৰ্ণ এতিয়াও প্লাবিত হৈ আছে। আন এটা মই বাসগৃহ দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহটো বৰ্তমানেও ভিতৰত এককাল পৰ্যন্ত পানী। সেইদৰে ইয়াৰ যিবিলাক কৃষিভূমি সেই কৃষিভূমি এতিয়াও সম্পূৰ্ণৰূপে এককাল এবুকু পৰ্যন্ত পানী। এয়া মই দেখুৱাইছোঁ পৰিৱেশ। আৰু এই পানী কেতিয়া ওলাই যাব, কেতিয়া আচলতে শুকাব তাক লৈ সকলো শংকিত হৈ আছে। মন্ত্ৰী বিমল বৰা তথা শিৱসাগৰ জিলা প্ৰশাসন জলসম্পদ বিভাগে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছে, কিন্তু তাৰ ফল বৰ বিশেষ এটা দিয়া নাই যেন অনুভৱ হয় এইবিলাক দেখিলে। মই আজি 17 দিনে প্ৰায় ৰাস্তাতে গৈ থাকিবলগীয়া হৈছে। আমাৰ যিটো বাঁহগড় ৰাস্তা তাতে আছোগৈ আৰু ঘৰলৈ প্ৰায় আহিব নোৱাৰা হৈ আছোঁ, কিয়নো পানী একদম ভৰ্তি হৈ আছে ঘৰত। পদূলিটো অৱস্থাই নাই এতিয়া, প্ৰায় কেতিয়া শুকায় এতিয়া আমাৰ মেইন পদূলিটো ৰাস্তাটো কথা আছে। ৰাস্তাটো মানে কেতিয়া শুকাব কি হ'ব এতিয়া অহা যোৱা আমাৰ মেইন ৰাস্তাটোৱে ডুবি আছে। হয়, এই সমস্যাত কি লোকচান হৈছে যিহেতু 17 দিন হ'ল? লোকচান মানে বিশেষ ভিতৰৰ কাপোৰ কানিবোৰতো চব লোকচানেই হ'ল ধৰক। বাকী দুটা এটা ধৰক বাচিছে আৰু পিন্ধা কাপোৰকেইটা বাচিছে, বাকী পিন্ধি থকাকেইটা বাচিছে। আৰু ধান চাউল এইবিলাক ধানৰ প্ৰায় ডুব গৈছে, পানীৰ তলত গ'ল। অকল ওপৰৰ ধানখিনিহে বাচিছে, তলৰখিনিতো এতিয়া কঠীয়া জগিলেগৈ ধৰক। পুখুৰী ফিচাৰী মাছ আছিলে বহুত, সেই মাছখিনি ওলাই গ'ল ধৰক। ইয়াত যিখিনি দৰিকা নদীৰ পানী সোমাইছিলে সেয়া পানী এতিয়াও এককাল এবুকু পৰ্যন্ত আছে। পথাৰতো এডিঙি পৰ্যন্তও হৈছেগৈ। মানুহৰ ঘৰৰ ভিতৰতে এককাল পৰ্যন্ত পানী আছে, ৰাস্তাসমূহ বুৰি আছে। গতিকে দিন যিমানেই বাঢ়িছে সিমানেই এই মানুহখিনি আচলতে অধিক জুৰুলা হৈ পৰিছে। কাৰণ এটা দুটা দিন নহয়, 17টা দিনে ঘৰ বাৰী এৰি তেওঁলোকে পথৰ ওপৰত আশ্ৰয় লৈ আছে, ওখ বাঁহঘৰৰ ওপৰত আশ্ৰয় লৈ আছে। আৰু ঘৰসমূহ যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বেৰসমূহ লাহে লাহে পচি ভাগিবলৈ ধৰিছে, খুটাসমূহ ভাগিছে, হাউলি পৰিছে, ঘৰ এনেধৰণেই আছে। এইখন মই দেখুৱাইছোঁ। এইবিলাক এলেকাত আৰু খেতি এবাৰ যে কৰাটো সম্ভৱ নহয়গৈ, কঠীয়া পালেও যে সম্ভৱ নহয়গৈ সেয়া প্ৰায় নিশ্চিত। কাৰণ এই পানী শুকাবলৈ হ'লে আৰু বহুদিন লাগিব আৰু তেতিয়ালৈ হয়তো ধান খেতি কৰাৰ পৰিৱেশটো নাথাকিবগৈ। এইসকল লোকক অনাগত দিনত চৰকাৰে কি ধৰণে সহায় কৰিব, সহযোগিতা কৰিব, কি ধৰণে এই বিপদৰ পৰা উদ্ধাৰ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। এতিয়া চাওঁ আহক টপ হেডলাইনছ।
বান বিধ্বস্ত অঞ্চলৰ 793খন শিক্ষানুষ্ঠানে পালে 2 লাখকৈ টকা প্ৰয়োজন হলে আৰু অধিক ধন দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বানত ক্ষতিগ্ৰস্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব 1000 টকাকৈ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে পাব ক্ৰমে 3 আৰু 5000 টকাকৈ নেপালী খুঁটিত পানী শুকাইছে কিন্তু পৰিস্থিতি এতিয়াও অবৰ্ণনীয় হৈ আছে জলমগ্ন হৈয়ে আছে শিৱসাগৰৰ বহু অঞ্চল বানত পুনৰ বুৰ গৈছে টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ 17 দিনে পানীৰ তলত আছে টিয়কৰ দুটা অঞ্চল বোকা পলসে বিধ্বস্ত কৰা ঘৰ বাৰী এৰি এতিয়া অজস্ৰজনে আশ্ৰয় শিবিৰত বাহৰ পাতিছে সাহায্যৰ নামত দোকানে দোকানে গৈ QR কোড দি ধন সংগ্ৰহ কৰিব নোৱাৰিব এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বান সাহায্যৰ নামত ব্যৱসায়িক হাৰাশাস্তি কৰা নচলিব মই দিল্লীতেই হাত পাতিবলৈ অসুবিধা পাওঁ লণ্ডন আমেৰিকালৈ গৈ বান সাহায্য সংগ্ৰহ কৰাৰ পক্ষপাতি মই নহয় দ্ব্যৰ্থহীনভাৱে ক'লে মুখ্যমন্ত্ৰীয়ে QR কোড দি সাহায্য বিচৰা 50টা একাউণ্ট নজৰত ৰাখিছে CIDৰ চাইবাৰ সেলে বিশেষ দল গঠন কৰি গোচৰটো তদন্ত কৰি আছে CIDয়ে সাহায্যৰ ধন আত্মসাৎ কৰিলে বিপদ হ'ব ধন সংগ্ৰহকাৰী বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ নিৰ্মাণ 4-লেনযুক্ত পথ 4-লেনযুক্ত ঘাইপথটো নিৰ্মাণৰ বাবে 8,970 কোটি টকা আবণ্টন কেন্দ্ৰীয় কেবিনেটৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ তেজপুৰ বাইপাছত থাকিব জৰুৰীকালীন বিমান অৱতৰণৰ সুবিধা শ্ৰেণীকোঠাত নিয়মীয়াকৈ উপস্থিত নথকা শিক্ষাৰ্থীয়ে নাপায় নিযুত মইনা নিযুত বাবু শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য বাল্য বিবাহ ৰোধত সহায় কৰিছে নিযুত মইনা আঁচনিয়ে উজনিৰ পাছত মধ্য আৰু উত্তৰ অসমত আৰম্ভ বান বিভীষিকা নোৱা নৈৰ সংহাৰী বানত মঙলদৈত হাহাকাৰ উটুৱাই নিছে পথ দলং মাজবাটত সংহাৰী ৰূপ লৈছে পাগলাদিয়া নদীয়ে বলিয়া বানে ক্ষতিকৰ ভিতৰতে নষ্ট কৰিলে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি নেৰানেপেৰা বৰষুণৰ ফলত নাগালেণ্ডত পুনৰ ভূমিস্খলন কিছামাত ভূমিস্খলনৰ বাবে 2 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত কোহিমা আৰু মণিপুৰ সংযোগী মূল পথত স্তব্ধ যাতায়াত ডিব্ৰুগড়ত পুনৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া মাইজান ঠাকুৰবাৰীত পূৰ্বে জিঅ' বেগ দি বান্ধ নিৰ্মাণ কৰা ঠাইত খহনীয়া নৈপৰীয়া ৰাইজৰ নিৰাপদ স্থানলৈ যোৱাৰ প্ৰস্তুতি হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেচিয়েল মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ আৰু তীব্ৰ গৰাখহনীয়াই অস্তিত্বৰ সংকটলৈ ঠেলি দিছে ঐতিহাসিক ডিব্ৰুগড় চহৰক কহাইৰ 1 নম্বৰ স্পাৰ খহি পৰাৰ উপক্ৰম হোৱাৰ লগতে মাইজানত জিঅ' বেগ উটুৱাই নিয়াত এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ ডিব্ৰুগড়বাসী মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ আশ্বাসৰ পাছতো লুইটৰ বজ্ৰ হুংকাৰে শংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক প্ৰচণ্ড ভাবুকি নামিছে ডিব্ৰুগড়লৈ থাকিবগৈনে ঐতিহাসিক ডিব্ৰুগড় চহৰ গৰাখহনীয়াই আকৌ এবাৰ ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত দিছে প্ৰচণ্ড টোকৰ যি টোকৰত ঢিপ ঢিপাইছে ডিব্ৰুগড় চহৰবাসীৰ বুকু আমি ডিব্ৰুগড়বাসী ৰাইজ হিচাপে শংকিত হৈছো আৰু ইতিমধ্যে এটা কথা আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিছে যে ইতিমধ্যে এই ঠাইখনিত জিঅ' বেগ ইতিমধ্যে ব্যৱহাৰ কৰা হৈছিল আৰু এই ব্যৱহৃত জিঅ' বেগবিলাক ইতিমধ্যে ইয়াৰ পৰা পানীৰ সোঁতে উটুৱাই লৈ গৈছে আৰু পুনৰ পৰা খহনীয়া হৈছে কহাইৰ 1 নম্বৰ স্পাৰ এই স্পাৰটো খহালেই ডিব্ৰুগড়লৈ বব ব্ৰহ্মপুত্ৰৰ বুৱতী সোঁত আৰু এই স্পাৰটোৱে এতিয়া এই খহু যদি এই স্পাৰ খহে তেন্তে প্ৰথমেই সংকটত পৰিব অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেল লগতে সংকটত পৰিব ডিব্ৰুগড় জিলা ন্যায়াধীশৰ আদালত মুখ্যমন্ত্ৰীৰ সচিবালয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ এলেকা এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিছিল ডিব্ৰুগড়ৰ গৰাখহনীয়া বিধ্বস্ত অঞ্চল দিছিল সুৰক্ষাৰ আশ্বাস তথাপি আশ্বস্ত হ'ব পৰা নাই ডিব্ৰুগড়বাসী কিয়নো প্ৰতি মুহূৰ্ততে বাবা ব্ৰহ্মপুত্ৰই ডিব্ৰুগড় চহৰলৈ চাই দি আহিছে বজ্ৰ হুংকাৰ পাহাৰৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে মহাবাহু ব্ৰহ্মপুত্ৰ বুধবাৰে নিশা
মাইজানত ব্ৰহ্মপুত্ৰৰ কোবাল খুঁটে জিঅ' বেগ উটুৱাই নিয়াৰ পাছতে হাহাকাৰ লাগিছে ডিব্ৰুগড় চহৰত। এই আজি আমাৰ মাইজানৰ ঠাকুৰবাৰী এই যি অঞ্চল, এই অঞ্চলৰ একেবাৰে সমীপতে মথাউৰিৰ কাষত আমাৰ পানী ইতিমধ্যে পালেহি আৰু এই পানীৰ যিটো খুঁটে ইতিমধ্যে মথাউৰিটো খুন্দিয়াই আছে। বুঢ়া লুইতৰ কালৰূপ দেখি অসহায় হৈ পৰিল বিধায়ক প্ৰশান্ত ফুকন। মাইজানৰ মথাউৰি খহাই ব্ৰহ্মপুত্ৰৰ পানী চহৰত সোমাব লাগিলে ডিব্ৰুগড় ডুব যোৱাৰ আশংকা স্থানীয় লোকৰ। মথাউৰিটো খুব মানে দুৰ্বল হৈ যোৱাৰ এটা সম্ভাৱনা আছে এনেধৰণৰ, আৰু এই যদি দুৰ্বল হয় কিবা কাৰণত যদি কিবা ঘটন ঘটিবলগীয়া হয়, যদি কিবা কাৰণত মানে ডিব্ৰুগড় পানী সোমাবলগীয়া হয়, তেনেহ'লে নিমিষতে কিন্তু আমাৰ ডিব্ৰুগড় যিখন নগৰ, ঐতিহ্যপূৰ্ণ যিখন ডিব্ৰুগড় নগৰ, যিটো আমি যাক লৈ আমি গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ, সেই অহংকাৰ কিন্তু মানে শূন্য হ'ব আৰু ডিব্ৰুগড় নগৰখন আচলতে মানত ডুব যাব। ডিব্ৰুগড়ত অসাৰ হৈছে জিঅ' বেগেৰে ব্ৰহ্মপুত্ৰক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা। শীঘ্ৰে বৈজ্ঞানিক পদ্ধতিৰে ঐতিহাসিক চহৰখনক ৰক্ষা কৰাৰ কাতৰ আহ্বান ৰাইজৰ। মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত ৭০ বছৰ পূৰ্বে ডিব্ৰুগড়ক ৰক্ষা কৰিবলৈ স্থাপন কৰা ৬টা স্পাৰ বিজ্ঞানসন্মতভাৱে মেৰামতি কৰাৰ আৰ্জিৰে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছিল ডিব্ৰুগড়ৰ ৰাইজে। পাছে ৰাইজৰ আহ্বানত সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ক ৰক্ষা কৰাৰ আশ্বাস দিয়াৰ এদিন পাছতে মহাবাহুৰ কালৰূপে ত্ৰাসিত কৰিছে ডিব্ৰুগড়বাসীক। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংহাৰী ৰূপ আৰু তীব্ৰ গৰাখহনীয়াই অস্তিত্বৰ সংকটলৈ ঠেলি দিছে ঐতিহাসিক ডিব্ৰুগড় চহৰক। প্ৰতিবেদন ইতিমধ্যে সম্প্ৰচাৰ কৰিলোঁ আমি। কহাইৰ ১ নম্বৰ স্পাৰ খহি পৰাৰ উপক্ৰম হোৱাৰ লগতে মাইজানত জিঅ' বেগ উটুৱাই নিয়াত এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ ডিব্ৰুগড়বাসী। এই সন্দৰ্ভত বিতং তথ্যবোৰ আমি পৰৱৰ্তী সময়তো জনাই থাকিম। এতিয়া আহিছোঁ আন খবৰৰ মাজলৈ। বানত সকলো শেষ হৈ যোৱাৰ পিছতো অক্ষত অৱস্থাতে থাকিল শিৱলিংগ। নাজিৰাত দেখা গ'ল এই আচৰিত দৃশ্য। অক্ষত অৱস্থাত থকা মন্দিৰলৈ আহি বহুজনে ল'লে আঁঠু। আমি শিৱ মন্দিৰটোত পানী ঢালিছিলোঁ, বলবম লাগিছিলে, ঠিক আছে। আমি এবছৰ ঢালিব পৰা নাই, আমাক বেয়া লাগিছে। খালি ঘৰ লাগে। এতিয়া শিৱ মন্দিৰটো কোনে বনাই দিব? আমাৰ ঘৰ দুৱাৰ নাইকিয়া, আমাৰ ঘৰ দুৱাৰ বনাবলৈ টেনশ্যন নাই। বানত সকলো উটি গ'ল, কিন্তু অক্ষত অৱস্থাত থাকি গ'ল শিৱ বাবা। শিৱলিংগ অক্ষত অৱস্থাত থাকি গ'ল। এয়া হৈছে বিহুবৰ ৬ নং ৱাৰ্ড। এই ৬ নং ৱাৰ্ডত এয়া আছিল, মই এটা শিৱ মন্দিৰত আছোঁ। ইয়াত এটা শিৱ মন্দিৰ আছিল, ইয়াত এখন চাল আছিল। এই শিৱ মন্দিৰটো পকীকৈ বনাবলৈ আৰম্ভ কৰিছিল বিহুবৰ ৬ নং ৱাৰ্ডত। শিৱ মন্দিৰটোৰ এই যিখন চাল আছিল, টিনপাত আছিল, সকলোখিনি পানীয়ে লৈ গ'ল। কাৰণ একেবাৰে ওপৰলৈকে এই যিটো খুঁটা দেখিছে, এই খুঁটাটোলৈকে পানী উঠিছিল। পানীয়ে চালখন সম্পূৰ্ণৰূপে ৰৈ গ'ল। কিন্তু এই যিভাগ মন্দিৰ, এই মন্দিৰভাগ কিন্তু থাকি গ'ল। মন্দিৰভাগ পানীয়ে উটুৱাই নিব নোৱাৰিলে, অক্ষত অৱস্থাত থাকি গ'ল। ইয়াৰ যিভাগ শিৱলিংগ আছে, য'ত পূজা কৰা হয়, সেই অক্ষত অৱস্থাত এনেদৰে থাকি গ'ল এই শিৱলিংগভাগ। এপাত ত্ৰিশূল দেখিছে, এপাত ত্ৰিশূল থাকি গ'ল। এয়া শিৱলিংগভাগ, এয়া হৈছে লিংগ। এই লিংগভাগ, এই অঞ্চলটো ৰাইজে ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰিছিল। আৰু শাওণ মাহৰ যি বলবম, এই বলবমত তেওঁলোকে ইয়ালৈ আহিছিল। আৰু এনেকৈয়ে যিহেতু পানী উঠিছিল, পানী এই খুঁটাটো পৰ্যন্ত উঠিছিল। এই খুঁটাটো একেবাৰে ওপৰলৈ, হয়নে? এই খুঁটাটো একেবাৰে ওপৰলৈকে উঠিছিল, গছৰ পৰ্যন্ত পানী উঠিছিল। ইয়াৰ যিখন ছাল আছিল, ইয়াত এখন ছাল আছিল, এই ছালখন সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই লৈ গুচি গ'ল। টিনপাত ইফালে পৰি আছে। কিন্তু শিৱ বাবাৰ এই যি শিৱলিংগ, বাবা ইয়াত থাকি গ'ল। এতিয়া এই গছটো ওপৰলৈকে উঠিছে, মানে ইয়াত মানুহ কোনো একো কৰিব পৰা নাই। নাও কিছুমান আছিলে, নাওজনে বহুতখিনি মানুহ বচালে দেই। এতিয়া আমি সেইডোখৰত আছিলোঁ, মানুহ মানে 5 মিনিটত ইমানখিনি হৈছে পানী। কোনো একো ক'ব পৰা নাই, মানে কোনো একো কৰিব পৰা নাই। ঘৰত একো বস্তু ওলোৱা নাই। এতিয়া চক সেইপিনে চক, ঘৰ গোটেই থিয় ঢাক খাই গৈছে। কোনো একো কৰিব পৰা নাই। যে ইমানটো
ভালে আছে যে মন্দিৰভাগ কেনেকৈ থাকি গ'ল চব শেষ হৈ যোৱাৰ পাছত ভাল হৈ থাকিলে যে আমাৰ এই শিৱ মন্দিৰটোত যে আমি চবেই বলবম মানিছিলোঁ এইবছৰ মানিব পৰা নাই যে আমাকো বেয়া লাগিছে যে আমি এই শিৱ মন্দিৰটোত পানী ঢালিছিলোঁ বলবম লাগিছিলে ঠিক আছে আমি এইবছৰ ঢালিব পৰা নাই আমাক বেয়া লাগিছে যে আমাৰ ঘৰ দুৱাৰ চবেই গুচি গৈছে আমি কৰিম কি একো কৰিব পৰা নাই তেতিয়াও আৰু কি কৰিব মানুহে সহায় কৰিছে খোৱা বস্তু একো কমি দিয়া নাই খালি ঘৰ লাগে এতিয়া শিৱ মন্দিৰটো কোনে বনাই দিব আমাৰ ঘৰ দুৱাৰ নাইকিয়া আমাৰ ঘৰ দুৱাৰ বনাবলৈ টেনশ্যন নাই এতিয়া আমাৰ শিৱ মন্দিৰটো বনাই দিব না ঘৰ বনাই দিব এতিয়া আমাৰ চবে কেম্প বনাই আছে কি কৰিম আমি সেইকাৰণে এতিয়া আপোনালোকে কিবা সহায় পাৰেতো কৰিব আৰু নোৱাৰে যদি কি কৰিব আমি সুখে দুখে কৰিব লাগিব সহায় কৰিব সকলো মানুহে সহায় কৰি আছে সহায় কৰিব এজন যুৱক তেওঁলোকে এই মন্দিৰটোত পূজা কৰিছিল আৰু এই মন্দিৰভাগৰ কথা কৈ তেওঁ কান্দি উঠিছে হুকাই কাৰণ তেওঁলোকে শাওণ মাহত ইয়াত তেওঁলোকে পূজা কৰিছিল ইয়াত তেওঁলোকে বলবম পালিছিল তেওঁ আঁতৰি গ'ল কেমেৰাৰ আগৰ পৰা তেওঁ আঁতৰি গৈছে খুব দুখৰ স্বাভাৱিকতেই দুখ লাগিবই কাৰণ তেওঁলোকে এই মন্দিৰভাগতে পূজা অৰ্চনা কৰিছিল মন্দিৰভাগ সম্পূৰ্ণৰূপে পানীয়ে লৈ গ'ল ছালখন সম্পূৰ্ণৰূপে পানীয়ে লৈ গ'ল কিন্তু শিৱলিংগভাগ যিভাগ তেওঁলোকৰ পকী মন্দিৰ আছিল সৰু যিভাগ মন্দিৰ আছিল সেই মন্দিৰভাগ কিন্তু থাকি গ'ল য'ত তেওঁলোকে ধূপ ধূনা জ্বলাই পূজা অৰ্চনা কৰিছিল বাবাই এই অঞ্চলটোৰ এই বিহুবৰ 6 নং ৱাৰ্ডৰ লোকসকলক বুজাই থৈ গৈছে যে বাবাক ইয়াত পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব পৰিস্থিতি যেতিয়া সকলো ঠিক ঠাক হ'ব ইয়াত বাবাক পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব বাবাই যেন সেয়াই বুজাই থৈ গৈছে ওঠৰ দিনে উন্নত হোৱা নাই তিতাবৰৰ বহু অঞ্চলৰ বান পৰিস্থিতি এতিয়াও জলবন্দী হৈ আছে বহু লোক দুৰ্বিষহ হৈ পৰিছে বন্যাৰ্ত লোকৰ জীৱন বানৰ সৈতে সহবাস কৰিছে নতুন চাপৰিৰ বন্যাৰ্তই খোৱা পানী যাতায়াতকে ধৰি খাদ্য সংকটত ভুগিছে বন্যাৰ্ত সোতৰটা দিন অতিক্ৰম কৰি 18টা দিনত ভৰি দিলে পৰিস্থিতি একেই হৈ আছে 17টা দিনেই পানীৰ তলতে আছে বহু লোক এতিয়া প্ৰতিজন বানাক্ৰান্তৰ একেবাৰে দুৰ্বিষহ হৈ পৰিছে মই এই মুহূৰ্তত টিয়ক নগৰৰ পৰিৱেশ দেখুৱাই আছো টিয়ক নগৰত আজি আচলতে নতুন চাপৰি সেই নতুন চাপৰি অঞ্চলটোৰ পৰিৱেশ চাওক এইসকল লোকৰ বাসগৃহ এতিয়াও পানীৰ তলত তেওঁলোকৰ বাট পথ পানীৰ তলত আৰু কোনো ধৰণৰ ইয়াতে ব্যৱস্থা নাই তেওঁলোকৰ খোৱা পানীৰ সমস্যা তেওঁলোকৰ খাদ্য সামগ্ৰীৰ সমস্যা তেওঁলোকৰ যাতায়াতৰ সমস্যা কেনিও কোনো ওলাব নোৱাৰা এটা পৰিৱেশ আজি কিমান দিন হ'ল পানী আজি হ'ল 15 দিন 16 দিন মানে হ'লগে 16 দিন মানে ইয়াতে কেনে এতিয়া খোৱা পানী যোগান হৈছে নে পৰিস্থিতি মানে বহুত বেয়াই হৈ আছে ভাল হোৱাই নাই মানে পানী শুকাবলৈ পোৱাই নাই মানুহৰ মানে এনেকুৱা হৈছে পানী শুকাবলৈ মানে কোনো হেৰিয়ে নাই পানী আহিয়ে যায় আকৌ অকণমান শুকাই আকৌ ডুবি আছে ভিতৰত ইমান এককাল এতিয়া আজি কিমান দিন হ'ল 19 তাৰিখৰ পৰা ডুবি আছে 19 তাৰিখৰ পৰা ডুবি আছে এবাৰ ওলাই আহি গৈছিলোঁ আকৌ আহিলে এতিয়া আপুনি এনেকে এককাল পানীত নামি আহিছে কিবা সাহায্য পাইছেনে নাই দিছে চাউল তাউল দাইল দিছে আপুনি আছে ক'তে কেইটা দিন এইকেইটা দিন এই হেৰিয়াত থাকিলোঁ আমাৰ বোৱাৰীজনীৰ ঘৰত থাকিলোঁ তাত থাকিলে এই পৰিৱেশটো দেখুৱাইছোঁ মই চাওক এইগৰাকী আইতাৰ ঘৰটো ডুবি থকা আজি 17 দিন অতিক্ৰম কৰিলে আৰু এনেধৰণে এককাল পানী অতিক্ৰম কৰি তেওঁ ওলাই আহিব লগা হয় ঘৰখনৰ পৰা ইয়াৰ একমাত্ৰ বিদ্যালয়খন আজি 16 দিনেই পানীৰ তলতে আছে আপোনাৰ ঘৰ পানীৰ তলতে আছে ছাৰ পানী তলতে আছে বাৰু আমাৰ আহিবলৈ মানে বহুত অসুবিধাই হয় মই এতিয়া ছোৱালীজনী লোকৰ ঘৰতে আছোঁ কালি ৰাতিয়ে গৈ পিনে 8টামান বজাত কালি বেছি হৈ গ'ল পানী বেছি হৈ গ'ল খোৱা বোৱাও কষ্ট হৈছে পানী দুনি খোৱাও কষ্ট হৈছে চব ফালে কষ্টই হৈছে বাৰু
আপোনাৰ ঘৰ তলতে আছে? পানীৰ তলতে ডুব গৈছে আমাৰ ঘৰ মানে। কিমান দিন হ'ল? 16 দিন 17 দিন হৈ গ'ল? 17 দিন হৈ গ'ল আজি। খোৱা সামগ্ৰীখিনি দিছেনে নাই? খোৱা সামগ্ৰীখিনি অলপ অলপ দি আছে আৰু। দি আছে। আপোনালোক আছে ক'ত? আমি এনেকৈ আছে বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ চব উটি গুচি গৈছে আৰু হাঁহ পাৰ লৈছিলোঁ সেয়াও গুচি গ'ল। হাঁহ পাৰ কেইটা উটি গুচি গ'ল। ছাগলী এজনী লৈছিলোঁ তাকো গুচি গ'ল। এতিয়া নাই আৰু? এতিয়া একো নাইকিয়া, খালি মানুহকেইটা যেনে তেনে বাচি থাকিবলগীয়া হ'ল আৰু ল'ৰা ছোৱালীকেইটা বুকুতে লৈ পিনে। বাইদেউ আপোনাৰ ঘৰ এইফালে? ইয়াতে ডুবি আছে ঘৰ? ডুবিয়ে আছে বাৰু। ডুবি আছে। ওলাব সোমাব নোৱাৰা পৰিৱেশে হৈ আছে? একেই হৈ আছে। আহে নাই ইয়ালৈ জনপ্ৰতিনিধি চৰকাৰৰ মানুহ আহিছিলে? আহিছিলে বাৰু। আহিছিলে। এইটো আপোনালোকৰ ঘৰো একেই? হয় হয়, আমাৰো একেই ডুব গৈ আছে। হয় হয়, বিশেষকৈ এতিয়া আমাৰ পানী খোৱা পানীৰ ব্যৱস্থাটো আৰু যদি লেট্ৰিন কৰিবলৈ অকণমান জেগা এটা ব্যৱস্থা কৰি দিয়ে, মানে কি হয় ছোৱালী মানুহ আছে, বোৱাৰী মানুহো আছে, কাৰণ এতিয়া পানীতে লেট্ৰিন কৰিব লগা হৈছে, পানীতে উঠি গৈছে, সেয়া পানীকে আকৌ আমি ব্যৱহাৰ কৰিব লগা হৈছে, তাত এটা অসুবিধা আহি পৰিছে। মানে খোৱা পানীৰ যোগানটো নাই? খোৱা পানীৰ যোগানটো ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ নাই। বেলেগৰ ঘৰত ফিল্টাৰ কৰি আনিব লগা হয়, কিমাননো দিব, তাহাঁতৰোতো অসুবিধা আছে। ল'ৰাটোৰ কাৰণে গাখীৰ পেকেট এটা, বিস্কুটৰ পেকেট এটা আনিব লগা হয়। অকল যে গাখীৰ বিস্কুট খিচিৰি ভাতকেইটা এইটো নহয়, সৰু সৰু ল'ৰা ছোৱালী ধৰি লওক পেম্পাৰ্ছো কিনিব লগা হয়, তাতো পইচা যায়, কাৰণ এটা পেকেটৰ দাম 60 টকা। পইচা পায় কেইটকা পানীৰ দিনত? 150 টকাহে ইনকাম কৰে। চিমেণ্টৰ বস্তা গাড়ীৰ পৰা উঠোৱা নোমোৱা কেইটকা দিয়ে? 60 টকা দিয়ে মালিকে। তেনেকুৱা ধৰণৰ অসুবিধা কিছুমান আছে। আচলতে এইসকল লোকক কেনেধৰণে সান্তনা দিম সেই কথাটো ক'বলৈও ভাষাহীন হৈ পৰা হয়। যেতিয়া কোৱা যায় যে অকণমান খিচিৰিৰ কাৰণে দৌৰে খাদ্যৰ অভাৱ ঘটে, সেই সময়ছোৱাত এইসকল লোকে কেনেধৰণে সময়বোৰ পাৰ কৰিছে তেওঁলোকৰ মুখখন দেখিলে আপুনি অনুমান কৰিব পাৰিব কি পৰিস্থিতি হৈ আছে এই 17টা দিন। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন পত্ৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান। লগতে বানপীড়িত শিক্ষাৰ্থীক কিতাপ ক্ৰয়ৰ বাবে প্ৰদান কৰা হয় অনুদান। 1959খন বিদ্যালয়ক সামৰি গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনি। বৰ্তমানলৈ এই আঁচনিৰ বাবে 3,93,486 গৰাকী ছাত্ৰী উপকৃত হৈছে। এই আঁচনিৰ বাবদ খৰচ কৰা হৈছে 431 কোটি টকা। একাদশ দ্বাদশ শ্ৰেণী আৰু পলিটেকনিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে প্ৰতিমাহে দিয়া হ'ব 800 টকা। স্নাতক পলিটেকনিকৰ তৃতীয় বৰ্ষ আৰু ITEP ছাত্ৰীসকলে 1,250 টকা আৰু স্নাতকৰ ছাত্ৰীসকলে প্ৰতিমাহে 2,500 টকা লাভ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে আবেদন পত্ৰ। বানাক্ৰান্ত অঞ্চলৰ 793খন বিদ্যালয়লৈ 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব। বানাক্ৰান্ত 25,000 ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিশেষ অনুদান। 2026-27 বৰ্ষৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰসমূহ আজি অসমৰ আমি গোটেই মহাবিদ্যালয়সমূহত বিতৰণ কৰোঁ। কেন্দ্ৰীয় অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল আৰু অসমৰ সকলো মহাবিদ্যালয়তে মন্ত্ৰী বিধায়ক বা বিশিষ্ট অতিথিসকলৰ উপস্থিতিত এই অনুষ্ঠান ভাৰ্চুৱেলি অনুষ্ঠিত কৰা হৈছিল। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে এই বছৰ অসমত প্ৰায় 7 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনাৰ ক্ষেত্ৰত এইটো আমাৰ তৃতীয় বৰ্ষ আৰু নিযুত বাবুৰ ক্ষেত্ৰত এইটো আমাৰ দ্বিতীয় বৰ্ষ আৰু এই আঁচনিখন ছাত্ৰ ছাত্ৰী উভয়ে খুব আনন্দ সহকাৰে আদৰি লৈছে। ইয়াৰ ফলত আমাৰ কলেজত ৰিটেনশ্যন বাঢ়িছে, কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আৰু এই আঁচনিখনৰ ফলাফলক লৈ আমি যথেষ্ট সুখী। বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে
যে আমাৰ কিতাপবোৰ উৰি গ'ল, কিতাপ পানীয়ে লৈ গ'ল, আমি কেনেকৈ পঢ়িম। নিশ্চিতভাৱে যদি কিতাপ কাগজ নোহোৱা হৈ যায় তেওঁলোকে কেনেকৈ স্কুললৈ যাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই অতি তৎপৰতাৰে 31 তাৰিখেই আমি বিনামূলীয়া পাঠ্যপুথিবোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈকে আমি পঠিয়াই দিলোঁ। তাৰপিছত আমাৰ এটা চিন্তা আহিলে যে ইউনিফৰ্মবিলাকতো নিশ্চিতভাৱে বেয়া হৈ গৈছে। কেইদিনমান আগতে আমি ক্লাছ ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ল'ৰা ছোৱালীবিলাকে যাতে নতুনকৈ দুযোৰ ইউনিফৰ্ম পায় তাৰো পুঁজি আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মুকলি কৰি দিছিলোঁ। আজি আমি আৰু এটা নতুন কাম কৰিব খুজিছোঁ যে কিতাপ আমি কলেজত কিতাপ দিব পৰা নাই, কাৰণ কলেজত বিনামূলীয়া টেক্সট বুক নাথাকে। সেইকাৰণে আজি আমি হায়াৰ ছেকেণ্ডাৰী শিৱসাগৰ চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীসকলক আজি আমি 1000 টকা বেংকৰ পৰা এই মিটিঙৰ পৰা আমি পঠাই দিম। ডিগ্ৰী যোনে পঢ়ি আছে, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, তেওঁলোকক আমি 3000 টকা পঠাই দিম। আৰু যিসকলে পষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকক আমি 5000 টকা পঠাই দিম। ঠিক তেনেধৰণে আমি যিসকল পলিটেকনিকত পঢ়ি আছে আৰু যিসকলে BEd পঢ়ি আছে তেওঁলোকলৈকেও আজি আমি পুঁজি পঠাই দিম। অৰ্থাৎ আজিৰ দিনটোতে 21000 ছাত্ৰ ছাত্ৰীয়ে 4.26 কোটি টকা লাভ কৰিব আৰু বিদ্যালয়সমূহে প্ৰায় 15 কোটি টকা লাভ কৰিব। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।